के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व सर्किल क्षेत्र तथा श्रृंगेरी पुलिस चौकी के अधीन पालीजान गांव में एक व्यक्ति द्वारा जेसीबी मशीन से आम लोगों के आवागमन के रास्ते को खोद दिए जाने का आरोप सामने आया है। इस घटना को लेकर आज गांव में एक हंगामे जैसी स्थिति उत्पन्न हो गई। उल्लेखनीय है कि ग्रामीणों के विरोध के बावजूद धलगुरी गांव के एक व्यक्ति द्वारा बीते कई दिनों से जेसीबी के माध्यम से गांव में खुदाई कार्य किए जाने का आरोप है। इसी क्रम में आज एक बार फिर जेसीबी से गांव के रास्ते खोदे जाने का आरोप लगाया गया है। इसे लेकर आज क्षेत्र के आक्रोशित लोगों ने कड़ी प्रतिक्रिया व्यक्त की है। घटना तो याद आज रातिपुৱা আমাৰ এইটো ধলগুৰি গাঁৱৰ কিবা আলাল বুলি কয়, আলালে জিজিবি লৈ আহিছে। জিজিবি দি পুৰা আমাৰ ৰাস্তাবিলাক খান্দি আছে, চৰকাৰী ৰাস্তাবিলাক পুৰা খান্দি তলত নমাই আছে। সেইটোৱে আমি প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদ কৰাত তেওঁলোক লৈ কিনে গুচি যায় আৰু ইয়াত পুৰা মাটি ইয়াৰ পৰা মাটি খান্দি কিনে ক'ৰবাত বিক্ৰী কৰে, কি কৰে সিহঁতে জানে। কিন্তু আমাৰ যে ইমান অসুবিধা পেলাই দিছে, ৰাস্তাবিলাক খান্দি কিনে তলত নমাই দিছে, আমি এতিয়া ঘৰৰ পৰা যে ওলাম সেইটো সুবিধা আমাৰ নাই। গতিকে সেইটো আমি প্ৰতিবাদ কৰাত ইয়াত বহুত হাল্লা হয়, ৰাইজ জমা হয়। সেইকাৰণে আপোনালোকক মাতিছোঁ এই ৰাস্তাটো চাবৰ কাৰণে। কি হৈছে আপোনালোকে এই ৰাস্তাটো চাই কিনে যাওক। তাৰমানে জেচিবিৰ জৰিয়তে ৰাস্তা খান্দি পেলাই ইয়াত সন্ত্ৰাস চলাইছে। হয়, জেচিবি দি ইয়াত খান্দি কিনে মাটি বিক্ৰী কৰি আছে, কিবা কিবি কৰি আছে। আগতো 2 বছৰ ধৰি পুৰা ইয়াত খান্দি আছে, খান্দি কিনে জেচিবি দি আলালে মাটি লৈ আছে, মাটি বিক্ৰী কৰি আছে। আৰু ৰাস্তা বনাবৰ কাৰণে ৰাস্তাটো বনোৱাৰ নামত নাই, তেওঁলোকে ৰাস্তা ধ্বংসই কৰি আছে। ৰাস্তা খান্দি সব তলত নমাই আছে। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? এইটোৱে আহ্বান জনাম যে এইবিলাক কৰিব নালাগে। আমাৰ ৰাইজৰ সুবিধা অসুবিধা এইবিলাক চাব লাগে। তেওঁ নিজৰ ব্যক্তিগত সুবিধাৰ কাৰণে, ব্যক্তিগত স্বাৰ্থৰ কাৰণে যদি আমাৰ ৰাইজত অসুবিধা পেলাই দিয়ে, এইটো চাব লাগে। এই বস্তুকেইটা আমাৰ ৰাইজে কি হিচাপত চলিব লাগে, ৰাইজৰ সুবিধা হিচাপত চলিব লাগে, সেইটোৱে কাম কৰিব। সেইটো নকৰি নিজৰ মুনাফা আদায় কৰি আছে, ইয়াৰ পৰা ইনকাম কৰি আছে। সেইটোতো আমাক বিপদত পেলাই আছে। আমাৰ ঘৰত যোৱাৰ কাৰণে ৰাস্তা নাই, ৰাস্তাবিলাক খান্দি তলত পেলাই আছে। এইটোৱে মোৰ আহ্বান, যাতে আৰু পৰৱৰ্তী এনেকুৱা নকৰে, ৰাস্তাটো যাতে আমাক ভালকৈ বনাই দিয়ে। আৰু আমাৰ গোটেই ৰাইজৰ আহ্বান এইটোৱে, ৰাস্তাবিলাক ভালকৈ যাতে আমাক মেৰামতি কৰি বনাই দিয়ে, এইখিনি আমাৰ।